পৃথিৱীলৈ সোণ ক'ৰ পৰা আহিল? কোনখন দেশত আটাইতকৈ বেছি সোণৰ মজুত আছে? ইতিহাসত এনে সভ্যতা আছিল য'ত পানীতকৈও সোণৰ মজুত বেছি আছিল। সঁচাকৈ আমি কৃত্ৰিমভাৱে সোণ সৃষ্টি কৰিব পাৰোঁনে? খ্ৰীষ্টৰ আগৰ 3100 চনত প্ৰাচীন মিছৰৰ শিল্পীসকলক প্ৰাকৃতিকভাৱে পোৱা সোণ পৰিষ্কাৰ কৰি গলাই তাৰ পিছত ঠাণ্ডা কৰাৰ দায়িত্ব দিয়া হৈছিল। এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল 5000 বছৰ আগতে। এই 5 সহস্ৰাব্দৰ ভিতৰত মানৱজাতিয়ে পৃথিৱীৰ পৰা মুঠ প্ৰায় 1,25,000 টন সোণ আহৰণ কৰিছে। সোণৰ ভূতাত্ত্বিক, ৰাসায়নিক, অৰ্থনৈতিক, প্ৰযুক্তিগত, ঐতিহাসিক, সামাজিক আৰু ঔদ্যোগিক দিশবোৰ ইমানেই বিশাল যে এই সকলোবোৰ সম্পূৰ্ণৰূপে বুজি পোৱাটো সম্ভৱ নহয়। কিন্তু এই ভিডিঅ'টোত আমি কিছুমান গুৰুত্বপূৰ্ণ তথ্যৰ ওপৰত গুৰুত্ব দিম যিয়ে আপোনাক সোণৰ ইতিহাস, বৰ্তমান, ভৱিষ্যত, ভূগোল, ৰসায়ন বিজ্ঞান, প্ৰযুক্তি আৰু সামাজিক কাৰকসমূহ বুজিবলৈ সহায় কৰিব। প্ৰথমে আমি সোণৰ ভূতাত্ত্বিক দিশৰ বিষয়ে ক'ম। 5000 বছৰ আগতে মিছৰৰ দক্ষ শিল্পীসকলে প্ৰথমবাৰৰ বাবে বৃহৎ পৰিসৰত পৃথিৱীৰ পৰা সোণ লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই ই মানৱ সভ্যতাৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। পৃথিৱীৰ গৰ্ভৰ পৰা ইমান বিপুল পৰিমাণৰ সোণ আৱিষ্কাৰ হোৱাটো আছিল এক আচৰিত ঘটনা। এইটো এটা জেকপটৰ দৰে আছিল, কিয়নো পৃথিৱীত ইমান বৃহৎ পৰিমাণৰ সোণ পোৱাটো সাধাৰণ কথা নাছিল। আচলতে আন কোনো ঠাইৰ পৰাহে সোণ আহিছে, কাৰণ পৃথিৱীৰ ভূতাত্ত্বিক গঠন আৰু ইয়াৰ প্ৰাকৃতিক গুণবোৰ সোণ গঠনৰ বাবে উপযোগী নহয়। এতিয়া প্ৰশ্ন উত্থাপন হয় যে পৃথিৱীত সোণ ক'ৰ পৰা আহিল? আজি আমি পৃথিৱীত যি সোণ দেখিবলৈ পাওঁ আদিৰে পৰা ইয়াত নাছিল। বিশ্ব ব্ৰহ্মাণ্ডত সোণৰ সৃষ্টি হয় ছুপাৰনোভাত নিউক্লিয়াৰ সংশ্লেষণৰ দ্বাৰা, অৰ্থাৎ প্ৰকৃত বিশুদ্ধ সোণ আচলতে মৃত তৰাৰ অৱশিষ্টৰ অংশ। আৰু আমি পৃথিৱীত পোৱা সোণবোৰ কোটি কোটি বছৰৰ আগতে পৃথিৱী গঠন হোৱাৰ সময়ত সংঘটিত হোৱা উল্কাপিণ্ডৰ পৰাই আহিছিল। পৃথিৱীত উপলব্ধ সকলো সোণ মৃত তৰাৰ ধ্বংসাৱশেষৰ পৰা অহা বুলি বিশ্বাস কৰা হয়। এই সোণ পৃথিৱীৰ গৰ্ভত সোমাই গ'ল কাৰণ যেতিয়া পৃথিৱী গঠন হৈছিল তেতিয়া ই গৰম চুলাৰ দৰে আছিল। প্ৰায় 4 বিলিয়ন বছৰ আগতে যেতিয়া পৃথিৱীখন লাহে লাহে ঠাণ্ডা হ'বলৈ আৰম্ভ কৰিছিল তেতিয়া ইয়াৰ ভিতৰত উপস্থিত বিভিন্ন মৌল আৰু ধাতু ঠাণ্ডা হৈ বাহিৰৰ পৃষ্ঠৰ ওচৰত জমা হৈছিল। পৃথিৱীৰ খোলাৰ ঘনত্ব কম হোৱাৰ বাবে এলুমিনিয়াম, মেগনেছিয়াম, পটাছিয়াম, ছডিয়াম আৰু কেলছিয়ামৰ দৰে লঘু মৌলবোৰ পৃষ্ঠলৈ উঠি আহিল। আনহাতে গধুৰ ধাতু যেনে লোহা, সীহ, তাম, পাৰা আৰু প্লেটিনাম আদি আণৱিক ওজন অনুসৰি পৃথিৱীৰ ভিতৰৰ অংশত শোষিত হ'ল। সোণ এই গধুৰ ধাতুবোৰৰ ভিতৰত এটা আছিল আৰু ই পৃথিৱীৰ গভীৰ স্তৰত আবদ্ধ হৈ পৰিছিল। এই ধাতুবোৰ হয়তো চিৰদিনৰ বাবে তাতেই আবদ্ধ হৈ থাকিলহেঁতেন। কিন্তু পৃথিৱীত প্লেট টেকটনিক আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণৰ বাবে এই ধাতুবোৰ সময়ে সময়ে পৃষ্ঠলৈ আহিবলৈ আৰম্ভ কৰিলে। ইয়াৰ উপৰিও আগ্নেয়গিৰিৰ কাৰ্যকলাপৰ বাবে পৃথিৱীৰ পৃষ্ঠত কিছু সোণ জমা হৈছিল। নদীৰ সোঁত আৰু বৰষুণৰ বাবে পাহাৰৰ পৰা সোণৰ সৰু সৰু কণাবোৰ নদীলৈ বৈ আহিছিল আৰু তাৰ পিছত সাগৰত শোষিত হৈছিল। নীল নদীৰ পাৰত বসবাস কৰা মিছৰীয়াসকলে এই সোণৰ কণাবোৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে। ক্ৰমান্বয়ে মানুহে এই সোণৰ অৰ্থনৈতিক গুৰুত্ব বুজিবলৈ আৰম্ভ কৰিলে। প্ৰাচীন কালত যেতিয়া মুদ্ৰা আৰু নোট নাছিল তেতিয়া সোণ আছিল ব্যৱসায়ৰ মূল মাধ্যম। বাণিজ্যিক লেনদেনত সোণৰ বহুল ব্যৱহাৰ হৈছিল আৰু ইয়াৰ বাবে বহু সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল আৰু বহুতো সাম্ৰাজ্যৰ পতন ঘটিছিল। যদি আমি সোণৰ ভৌতিক আৰু ৰাসায়নিক দিশৰ কথা কওঁ তেন্তে মধ্যযুগত ইউৰোপ আৰু মধ্যপ্ৰাচ্যত সোণ বিৰল আছিল। তাত থকা বিজ্ঞানীসকলে পাৰাক সোণলৈ ৰূপান্তৰিত কৰিবলৈ বহুতো পৰীক্ষা নিৰীক্ষা চলাইছিল। যদিও তেওঁ ইয়াত সফল নহ'ল, তথাপিও তেওঁ ছালফিউৰিক এচিড, নাইট্ৰিক এচিড আৰু হাইড্ৰক্লৰিক এচিডৰ দৰে গুৰুত্বপূৰ্ণ ৰাসায়নিক পদাৰ্থ আৱিষ্কাৰ কৰে যিবোৰ আজিৰ উদ্যোগ যুগত সোণতকৈও অধিক মূল্যৱান বুলি প্ৰমাণিত হয়। সোণৰ সৰ্ববৃহৎ ভাণ্ডাৰৰ কথা কওঁতে 16শ শতিকাত স্পেনিছ আৰু পৰ্তুগীজ অভিযাত্ৰীসকলে দক্ষিণ আমেৰিকাত ইনকা সভ্যতাৰ বিশাল সোণৰ মজুত দেখি লুটপাট কৰি ইউৰোপলৈ লৈ যায়। 1800 চনত আমেৰিকাৰ কেলিফৰ্ণিয়াত গল্ড ৰাছ হৈছিল আৰু তাত সোণ বিচাৰিবলৈ দৌৰ হৈছিল।
একেদৰে সাইবেৰিয়া, দক্ষিণ আফ্ৰিকা আদি অঞ্চলতো বৃহৎ পৰিমাণৰ সোণ আৱিষ্কাৰ কৰা হৈছিল। আজি চৰকাৰী পৰিসংখ্যাৰ কথা ক'লে সৰ্বোচ্চ পৰিমাণৰ সোণ আমেৰিকা চৰকাৰৰ হাতত আছে, যাৰ মজুত প্ৰায় 8,134 টন। ভাৰতত আনুষ্ঠানিকভাৱে প্ৰায় 800 টন সোণ আছে। ইয়াৰে 760 টন সোণ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হাতত আছে। কিন্তু ভাৰতীয় জনসাধাৰণৰ হাতত থকা মুঠ সোণৰ মজুত 10,000 টনৰ ওপৰত বুলি অনুমান কৰা হৈছে, যিটো বিশ্বৰ আন যিকোনো দেশতকৈ অধিক। ভাৰতবৰ্ষত অতীজৰে পৰা ব্যৱসায়ৰ জৰিয়তে সোণ লাভ কৰা হৈছে। ভাৰতীয় ব্যৱসায়ীসকলে বহিৰাজ্যত মছলা, কাপোৰ কানি আৰু শিল্পকৰ্ম বিক্ৰী কৰি বিনিময়ত সোণ ৰূপ লৈ আহিছিল। এই কাৰণতে ভাৰতত এতিয়াও বিপুল পৰিমাণৰ সোণৰ মজুত আছে। যদি আপোনাৰ এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।